হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত কিমান ধুনীয়া পৰিৱেশৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ দেখিছেনে ইমান ধুনীয়া পৰিৱেশ নহয় চাৰিওপিনে আৰু মই আহিছোঁ ননাছৰ ঘৰত কৈছোঁ আপোনালোকক 1.5 বছৰ পিছত আহিলোঁ ননাছৰ ঘৰত আহক দেখাই আছোঁ চাৰিওপিনে পৰিৱেশটো আৰু ৰাতিপুৱাৰ সময়খিনি ইমান ধুনীয়া নহয় মই অলপ দেৰিকৈ উঠিলোঁ 8টা মান বাজে কাৰণ ঘৰত অলপ সোনকালে উঠো আৰু এইটো হৈছে ননাছৰ ঘৰৰ পিছফাল দেখিছেনে এইফালে নহয় ঘৰে ঘৰে পুখুৰী এইটো এটা পুখুৰী আৰু বাৰীখন ইমান ধুনীয়া নহয় কলগছ আৰু তামোল গছ আৰু বহুত ধৰণৰ গছ গছনি আছে ভাল লাগিছে চাই ৰাতিপুৱা উঠি যদি এনেকুৱা পৰিৱেশ চাব পায় নহয় কিমান ধুনীয়া এতিয়া আগফালে যাম এইটো হৈছে আগফাল এতিয়া আগফালে যাম ৰাজ এইপিনে কি কৰি আছা সাৰফৰাজ এইটো ননাছৰ ঘৰৰ আগফাল হয় আহক দেখাই আছোঁ ইমান ধুনীয়া নহয় দেখিছেনে বগলী দেখিছেনে আহক দেখাই আছোঁ ধান খাব আহিছে নেকি বগলী ননাছৰ ঘৰৰ আশে পাশে অলপ ঘূৰিলোঁ এতিয়া ভিতৰত সোমাও চাহ খাম এতিয়া চাহ খোৱাই নাই আৰু এইবিলাক দিছে নাস্তা দেখিছেনে বিস্কুট কেক 3-4 ধৰণৰ বিস্কুট মুড়ি এতিয়া চাহটো খাই লওঁ চাহ খালোঁ ৰাতিপুৱাই চাহ খাই নহয় এতিয়া 11টা মান বাজে আৰু এবাৰ চাহ খাম এতিয়া আৰু ইহঁতে নহয় নাই ননাছৰ ছোৱালী মানে ভাগনীবিলাকো নাই ভাগিনাবিলাকো নাই মানে যাৰ কামত মানে গৈছে গাঁৱত নহয় বহুত কাম থাকে কোনোবা ক্ষেত্ৰত গৈছে কোনোবা ঘৰতে কাম কৰি আছে এতিয়া মই অলপ চাহ খাম আৰু মোক নহয় শুকান মাছৰ তৰকাৰী বনাব কৈ আছে শুকান মাছটো ভাজি অলপ সিজাই ল'লোঁ আৰু চব্জি কাটি লৈছোঁ পাঁচমিশালি চব্জি শুকান মাছ দি বনাম দেখিছেনে এতিয়া ৰেডি কৰোঁ আৰু অলপ চাহ বনাই খাওঁ আহি পেলাই ৰান্ধাৰ ভাগতে পৰিছোঁ একো নহয় কাৰণ বহিয়ে থাকোঁ নহয় বহিয়ে আছোঁ দিনটো সেইকাৰণেও ক'লোঁ মই ৰান্ধোঁ আৰু এইটো নহয় শুকান মাছ দি লাবৰা বনাই আছোঁ গোটেইবিলাক চব্জি আছে ইয়াত আলু বেঙেনা উৰহি মটৰ মানে একেবাৰে ধুনীয়াকৈ লাবৰাটো বনাইছোঁ দেখিছেনে একদম টেষ্টি কৰি আৰু ইপিনে ভাত বনাই আছোঁ আৰু ইপিনে নহয় মাটিমাহৰ দালিটো হৈ গ'ল কাৰণ ঘৰত কোনো নাই গোটেই কামত ব্যস্ত এতিয়া ভাগিনা বোৱাৰীও গৈ আছে গাড়ী লৈ তাইও গৈ আছে কামত ৰান্ধা বঢ়া হ'ল এতিয়া অলপ গা চা ধুই আহি আছোঁ আপোনালোকে ব্লগটো চাই থাকক গাইজ গা চা ধুলোঁ এতিয়া ভাতকেইটা খাই ল'ম দুপৰীয়াৰ আৰু ফুৰিবলৈ আহিছোঁ নহয় সেইকাৰণে সোনকালে হ'ল ঘৰত থাকিলেতো এটাৰ পৰা এটা কাম মানে ৰৈয়ে যায় যি কি নহওক এতিয়া ভাত খাই লওঁ 2টা মান বাজে কি বনাইছোঁ দেখাইছোঁৱে মাটিমাহৰ দালি আৰু শুকান মাছ দি লাবৰা বনাইছোঁ আৰু মাছ ফ্ৰাই কৰি আছোঁ ভাতকেইটা খাই আহক দেখাই আছোঁ খাই লওঁ গোটেই চব্জি লৈ লৈছোঁ এইটো হৈছে লাবৰা শুকান মাছৰ মাছ ফ্ৰাই এপিচ লৈছোঁ আৰু ইপিনে মাটিমাহৰ দালি এতিয়া ভাতকেইটা খাই আহি আছোঁ হাই গাইজ খোৱা লোৱা কৰিলোঁ এতিয়া অলপ শুই থাকোঁ ইয়াত নহয় আন্ধাৰ হৈ আছে এইটো ৰুমত শুই থাকোঁ অলপ কি কৰিম আৰু কাম চাম নাই মানুহো নাই গোটেইবিলাক কামতে ব্যস্ত আৰু দেখিছেনে
আবেলি সময় আৰু ধুনীয়া দেখা গৈ আছে পিছফালটো এতিয়া অলপ বিছনাতে থাকো আৰু একেবাৰে আহি আছো সন্ধিয়া আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক দুপৰীয়া ভাত খাই নহয় অলপ শুই আছিলোঁ দেখালোৱে এতিয়া সন্ধিয়া আহিলোঁ সন্ধিয়া নহয় চাহ বনাই আছোঁ কৰা কৰি একাপ চাহ খাই লওঁ তাৰপিছত ৰেডি হ'লোঁ কাৰণ ভাগিনা বোৱাৰী আৰু ভাগিনা যাব ওলাইছে বিয়াৰ দাৱত খাবলৈ মোকো লৈ যাব মই যাব খোজা নাই তথাপি ইমান জোৰ জবস্তি কৰি আছে নহয় সেইকাৰণে ওলালোঁ আৰু বাধ্য আৰু মই ড্ৰেছ পাতি লৈ অহা নাই যি আছে তাকে পিন্ধি ল'লোঁ এতিয়া যাব ওলাইছোঁ ৰাতি তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে বিয়া খাব আহিছে ভাগিনা বোৱাৰীৰ মাৰ ঘৰৰ ওচৰত সেইকাৰণে মাৰ ঘৰত আগত সোমালোঁ শাহনাজৰ মাৰ ঘৰত এইটো হৈছে সিহঁতৰ আগৰ ঘৰ আৰু নতুনকৈ বনাইছে ময়ো চোৱা নাই সেইকাৰণে ভাবিলোঁ অলপ চাওঁ আৰু সোমাই আহোঁ দেখিছেনে এইটো কিমান ধুনীয়াকৈ বাহিৰৰ পৰাই দেখা গৈ আছে নহয় এতিয়া ভিতৰত সোমাওঁ ময়ো চাওঁ আপোনালোককো দেখাওঁ আপোনালোকে ব্লগটো শেষলৈকে চাব স্কিপ নকৰিবা নতুন নতুন ব্লগবিলাক জনাই চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব মোৰ গলৰ মাতটো নহয় অলপ মানে চেঞ্জ হৈছে মানে বেমাৰ হৈ আছে সেইকাৰণে তথাপি ভয়েস দিলোঁ আৰু শাহনাজৰ ঘৰৰ মানুহবিলাক নাই গোটেইবিলাক বিয়াৰ দাৱত খাবলৈ গৈছে সেইকাৰণে তাই মোক ওলাই দিলে মিঠাই আৰু দৈ খাই ল'লোঁ খাই পেলাই এতিয়া যাব ওলাইছোঁ বিয়া ঘৰলৈ আৰু ঘৰটো দেখিছেনে ইমান ধুনীয়া লাগিছে নহয় মানে খুবেই ধুনীয়া লাগিছে কি ক'ম আৰু এতিয়া বিয়া ঘৰত আহিলোঁ দেখিছেনে ওচৰতে বিয়াৰ দাৱত খোৱা হৈ গ'ল বিয়া হ'লেতো জানে মাছ মাংস যি যি লাগে আৰু দালি ভাজি গোটেইবিলাক খোৱা লোৱা দিছে এতিয়া মাত দিবলৈ আহিছোঁ শাহনাজৰ মাৰ ঘৰত আৰু মাত দি ওলালোঁ যাবলৈ ৰাতিয়ে ননাছৰ ঘৰত যাম এয়া ওলাইছোঁ আৰু ঘৰত যাই নহয় মানে অলপ ঘৰত নহয় ননাছৰ ঘৰত যাই অলপ চাহ একাপ খাই শুই যাম আৰু ব্লগটো ইয়াতে শেষ কৰিলোঁ আকৌ আহি আছোঁ নেক্সট ব্লগত দেখিছেনে চাহ বনাই ল'লোঁ একাপ আৰু বিস্কুট দি চাহটো খাই লওঁ